নদীৰ পানীত উটি গ'ল হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নৰ উদাহৰণ। প্ৰকৃতিৰ সন্ত্ৰাসত তছনছ হ'ল হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ উন্নয়ন আৰু বিকাশ। পানীৰ ঢলে ভাঙি চিঙি উটুৱাই লৈ গ'ল উন্নয়নৰ শ্লোগান। প্ৰকৃতিয়ে উদঙালে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ উন্নয়ন বিকাশৰ আচল স্বৰূপ। প্ৰকৃতিৰ এটা দিনৰ সন্ত্ৰাসত ওলাই পৰিল এই চৰকাৰৰ উন্নয়নৰ ছবি। ধাৰাসাৰ বৰষুণৰ তাণ্ডৱত উন্মোচিত হ'ল এই চৰকাৰৰ বিকাশৰ ৰূপৰেখা। এটা পথক লৈ উন্নয়নৰ দাবী কৰিছিল মুখ্যমন্ত্ৰীয়ে। উন্নয়নৰ উদাহৰণ হিচাপে দেখুৱাইছিল পথটোক, আৰু সেই পথটোকেই উটুৱাই লৈ গ'ল পানীৰ প্ৰবল সোঁতে। সেয়াও মুখ্যমন্ত্ৰীৰ দাবীৰ এটা দিনৰ পাছতেই। স্ক্ৰীণত দুটা দৃশ্য। এফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উন্নয়নৰ দাবীৰে সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এটা পথৰ দৃশ্য, আৰু আনফালে এটা দিনৰ পাছতেই প্ৰকৃতিয়ে তছনছ কৰি পেলোৱা পথটোৰ দৃশ্য। স্ক্ৰীণত আপুনি প্ৰত্যক্ষ কৰা ভিডিঅ'টো বিগত ২৬ মে'ত টুইটাৰত আপলোড কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। টুইটত ভিডিঅ'টো শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছিল, হাৰাংগাজাও আৰু শিলচৰ সংযোগী ঘাইপথৰ এক মনোমোহা দৃশ্য। এনেধৰণৰ উৎকৃষ্ট মানদণ্ডৰ বাটপথ এতিয়া ৰাজ্যৰ সাধাৰণ বৈশিষ্ট্য। আমি লক্ষ্যস্থানৰ দূৰত্ব হ্ৰাস কৰিব বিচাৰোঁ। হয়, উন্নয়ন আৰু বিকাশৰ দাবীৰে সামাজিক মাধ্যমত এই উদাহৰণ হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাৰ মতে উন্নত ৰাস্তা ঘাট এতিয়া ৰাজ্যৰ সাধাৰণ বৈশিষ্ট্য। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নৰ উদাহৰণ ৪০ ঘণ্টাও টিকি থাকিবলৈ নিদিলে প্ৰকৃতিয়ে। প্ৰকৃতিৰ তাণ্ডৱ মূৰ্তিয়ে মুহূৰ্ততে উটুৱাই নিলে মুখ্যমন্ত্ৰীয়ে ভিডিঅ' শ্বেয়াৰ কৰা পথটোকে। এয়া মুখ্যমন্ত্ৰীৰ টুইটৰ এটা দিনৰ পাছৰ দৃশ্য। এই দৃশ্য হাৰাংগাজাওৰ। মঙলবাৰৰ প্ৰকৃতিৰ তাণ্ডৱ লীলাত হাৰাংগাজাওত পানীৰ প্ৰবল সোঁতে উটুৱাই নিলে হাফলং শিলচৰ সংযোগী পথটোৰ এই বিস্তীৰ্ণ অঞ্চল। পানীৰ ঢলে ভাঙি চিঙি তছনছ কৰিলে হাফলং শিলচৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ এই বৃহৎ অংশ। আক্ষৰিক অৰ্থত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ উন্নয়নৰ আচল স্বৰূপ উদঙাই নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিলে বিকাশৰ শ্লোগান। যিটো পথৰ ভিডিঅ' সামাজিক মাধ্যমত শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উন্নয়নৰ উদাহৰণ দিছিল, যিটো পথৰ কথাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বাটপথৰ দ্ৰুত উন্নয়ন আৰু বিকাশৰ দাবী কৰিছিল, সেই পথকেই ৪৮ ঘণ্টাৰ ভিতৰত উটুৱাই নিলে পানীৰ প্ৰবল সোঁতে। মুখ্যমন্ত্ৰী মহোদয়, আপুনি দাবী কৰা উন্নয়ন আচলতে এয়াই নে? নিউজ ডেস্ক ৰিপোৰ্ট, দি ক্ৰছ কাৰেণ্ট।